এই মুহূৰ্তত যোগীঘোপাৰ পৰা আহিছে ডাঙৰ খবৰ। যোগীঘোপাত বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। যোগীঘোপাৰ কাবাইটাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ। শতাধিক পুৰুষ মহিলা ওলাই আহি সমদল কৰি ডক্টৰ মুহাম্মদ ইউনুছৰ পুত্তলিকা দাহ। যোগীঘোপাৰ কাবাইটাৰী দুৰ্গা মন্দিৰৰ পৰা সমদল কৰি বাংলাদেশ গো বেক, মুহাম্মদ ইউনুছ গো বেক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে ডক্টৰ মুহাম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে যোৱা কিছুদিন আগতে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ডিপু চন্দ্ৰ দাস নামৰ এজন নিৰীহ যুৱকক মৌলবাদীসকলে যেনেধৰণে নৃশংসভাৱে হত্যা কৰে তাৰ প্ৰতিবাদত আমি আজি ৰাষ্ট্ৰীয় বজৰং দলৰ বঙাইগাঁও জিলা সমিতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বঙাইগাঁও জিলা সমিতিয়ে আজি যোগীঘোপা দুৰ্গা মন্দিৰ প্ৰাংগণৰ পৰা আমি যোগীঘোপা থানালৈকে আমি এই এটা সমদল যাত্ৰা কৰি তাৰ প্ৰতিবাদ জনাইছোঁ।
আমি বিশ্ব সম্প্ৰদায়ক তথাকথিত এই মানৱতাবাদী যিবিলাক সংগঠন আছে তেওঁলোকক মই ক'ব খুজিছোঁ যে এই সম্পৰ্কত তেওঁলোকে অতি সোনকালে সিদ্ধান্ত লওক। অনাগত দিনত যদি ভাৰতবৰ্ষৰ সনাতনী হিন্দুসকলে জাগি উঠি কিবা কাৰণত বাংলাদেশলৈ আমি মাৰ্চ কৰিব লগা হয়, তেনেহ'লে বিশ্ব সম্প্ৰদায় তাৰ কাৰণে দায়ী হ'ব। আমি বিশ্ব সম্প্ৰদায়ক সেইকাৰণে কৈছোঁ, আপোনালোকে সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথায় ইয়াৰ কাৰণে আমি হিন্দু সম্প্ৰদায় জাগি উঠিম। আজি যি প্ৰতিবাদী কাৰ্যসূচী হৈছে, আমি ইমান ক্ষান্ত নাথাকোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ যে বাংলাদেশী যিখিনি অসমৰ বৰ্ডাৰ আছে তাত আৰ্মি লগাওক, আৰ্মি লগাই 1 ঘণ্টা বাংলাদেশৰ লগত যুদ্ধ ঘোষণা কৰক। তেতিয়াহে বাংলাদেশৰ যি মৌলবাদী আছে তেওঁলোকক 1 ঘণ্টাৰ ভিতৰত আমাৰ বিশ্বাস যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি চেষ্টা কৰে তেতিয়াহ'লে বাংলাদেশক ঠাণ্ডা কৰি দিব পাৰে। গতিকে আমি দাবী জনাইছোঁ ৰাষ্ট্ৰীয় বজৰং দলে যে বাংলাদেশক 1 ঘণ্টাৰ কাৰণে যুদ্ধ ঘোষণা কৰক, তেতিয়াহ'লে এই মৌলবাদীৰ যি শক্তি এই শক্তিক দমন কৰাৰ কাৰণে আমি সক্ষম হ'ম। আৰু প্ৰয়োজনত আমিও যাম। প্ৰয়োজনত যুদ্ধ আমিও যাম। আমি যাব লগা হয়, আমিও তাত সহযোগ কৰিম। যোৱা কিছুদিন পূৰ্বত বাংলাদেশত যি ডিপু চন্দ্ৰ দাসৰ ওপৰত যি নৃশংস হত্যাৰ কৰিছে আৰু তেখেতৰ ওপৰত যি মিথ্যা অভিযোগ দিছে যে তেখেতে নবীৰ ওপৰত যি মিথ্যা অভিযোগ দিছে বুলি বাংলাদেশী সন্ত্ৰাসবাদীয়ে যি ঘোষণা কৰিছে, আচলতে আজিৰ তাৰিখত ইউনিট চৰকাৰৰ প্ৰশাসনৰ ওচৰত সেই ধৰণৰ কোনো তথ্যই নাই। গতিকে ডিপু চন্দ্ৰ দাসৰ যে নৃশংস হত্যা এইটোৱে প্ৰথম নহয়। আমি কুমল্লাৰ যে দুৰ্গা পাণ্ডালৰ যি কোৰাণ শ্বৰীফৰ যি ঘটনা কৰিছিল সেই কথা আমি পাহৰিব নোৱাৰোঁ। আচলতে দুৰ্গা মন্দিৰ পাণ্ডালত কোৰাণ শ্বৰীফ বিশেষ সম্প্ৰদায় সন্ত্ৰাসবাদী সম্প্ৰদায়ৰ মানুহে ৰাখিছিলে। পিছত আমাৰ হিন্দু সনাতনৰ ওপৰত টাৰ্গেট কৰি আমাক অন্যায় অত্যাচাৰৰ মাজত হত্যা কৰা হৈছিলে। গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দল বঙাইগাঁও জিলাৰ পৰা আমি সন্ত্ৰাসবাদীসকলক সকীয়াই দিব বিচাৰোঁ।